জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া যিহেতু ইতিমধ্যে জাবৰ সোমাইছে, তেখেতলোকে আমাৰ দাবীবিলাক নুশুনা হৈছে। সেই কঙৰ শব্দৰ জৰিয়তে যাতে তেখেতলোকৰ কাম খুলিব পাৰোঁ, তেখেতলোকে যাতে আমাৰ দাবীসমূহ তেখেতলোকৰ কাণত পৰেগৈ, তাৰ কাৰণে আমি কং বজাইছোঁ। আজি আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে। আই আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেইখনমান চাৰ্টিফিকেট বা কেইটামান চাকৰিৰ কাৰণে নহয়। কোনোবা সেইটো ক'ব বিচাৰে যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ তাত খৰ্ব হ'ব। আমি বাৰে বাৰে কৈ আহিছোঁ যে তাত কাৰো অধিকাৰ খৰ্ব নহয়, যিহেতু OBCৰ যি সংৰক্ষিত ব্যৱস্থা, এই ব্যৱস্থাৰ পৰা অসমৰ 6 জনগোষ্ঠীৰ ST কৰি সংৰক্ষণ কৰিব লাগে। কেৱল ST দিলে নহ'ব, ৰাজনৈতিকভাৱে কিন্তু আমাক সুৰক্ষা প্ৰদান কৰিব লাগিব, এয়া আমাৰ দাবী। আৰু ইয়াৰ পাছতো যদি অসম চৰকাৰে আজি কম বজাই প্ৰতিবাদ কৰাৰ পাছতো ভাৰত চৰকাৰে যদি আমাৰ দাবীক ন্যায্যতা প্ৰদান কৰিব নিবিচাৰে, অহা জুলাই মাহত হ'ব লগা শীতকালীন অধিৱেশনত যদি তেখেতলোকৰ সংসদত যদি এই বিষয়টোক তেখেতলোকে উত্থাপন কৰি নিষ্পত্তি কৰাৰ যদি চেষ্টা নকৰে, তেনেহ'লে কিন্তু 26ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছোঁ। আমি নকওঁ যে তেওঁলোকে গাঁৱে গাঁৱে যাব নিদিব, গাঁৱে গাঁৱে আহিব, কিন্তু প্ৰয়োজন হ'লে হাতত হেন্দাং তুলি লৈ ৰাজপথত সংগ্ৰাম কৰিবৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছোঁ। আমি পণ লৈছোঁ, এইবাৰ হয়তো ৰঙামাটি হ'ব, নাই গুৱাহাটী হ'ব, আমাক আমাৰ অধিকাৰ লাগিব। অন্যথা প্ৰতিশ্ৰুতি প্ৰতিবাৰে তেওঁলোকে নিৰ্বাচনত প্ৰদান কৰি আহিছে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে আমাক সদায় প্ৰতাৰণা কৰি আহিছে। গতিকে তাৰ প্ৰতিবাদ আমি কৰিছোঁ। অনাগত দিনতো প্ৰতিবাদ কৰি থাকিম। আমাৰ ছেপ্টেম্বৰ মাহত আমি দিল্লীত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে, তেতিয়াহ'লে অনাগত 26 চনত আমি সম্পূৰ্ণ এতিয়া লোকসভাত যেনেধৰণে তাৰ প্ৰত্যুত্তৰ পালে 26ত সম্পূৰ্ণ প্ৰত্যুত্তৰ পাব। ইয়াত বিজেপিৰ উজনি অসমত শূন্য কৰি পঠিয়াবলৈ আমি হাতত টঙালি বান্ধি আমি ৰেডি হৈছোঁ। যেতিয়াই 6 জনগোষ্ঠীৰ যি আন্দোলন প্ৰক্ৰিয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰে, তেতিয়াই এজন চৰকাৰী এজেণ্ট ধূমকেতুৰ দৰে আহি পৰে, আৰু সেইজনে হৈছে আদিত্য ঠাকলাৰী। আৰু আমি এটা কথা আদিত্য ঠাকলাৰীক ধৰিব পৰা নাই যে তেওঁ বিভিন্ন অসমৰ যিবোৰ আন্দোলন, অসম বচোৱা আন্দোলন হৈ গ'ল, কা আন্দোলনে হওক বা অবৈধ মিয়াৰ ক্ষেত্ৰতে আন্দোলন হওক বা তেনেধৰণৰ আমি বহুতো আন্দোলনৰ ক্ষেত্ৰত আদিত্য ঠাকলাৰী কোনো এষাৰ মাত আমি নেদেখোঁ। মাত্ৰ যেতিয়াই 6 জনগোষ্ঠীৰ আন্দোলনৰ কথা আহে, যেতিয়াই অসম চৰকাৰে 6 জনগোষ্ঠীৰ লগত আন্দোলনকাৰীৰ লগত বহে, তেতিয়াই কিন্তু আদিত্য ঠাকলাৰী ধূমকেতুৰ দৰে আহে আৰু তেওঁলোকে বিৰোধ কৰিবলৈ আৰম্ভ কৰি। গতিকে আদিত্য ঠাকলাৰী হৈছে এজন চৰকাৰী এজেণ্ট, আৰু এইজন হৈছে অসমীয়াৰ আৰু জাতিৰ শত্ৰু বুলি আমি ক'ব লাগিব। এইকাৰণে ক'ব লাগিব যে 6 জনগোষ্ঠী যি আন্দোলন প্ৰক্ৰিয়া, 6 জনগোষ্ঠী যোগেদি যি জনজাতিকৰণ বিচৰা হৈছে কিলোমিটাৰ ৰাইজৰ, ইয়াৰ দ্বাৰা অসমখন আচলতে সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাইছে। গতিকে আদিত্য ঠাকলাৰী অসম সুৰক্ষিত হোৱাটো বিচৰা নাই, আৰু সেই গতিকে তেওঁ অসম বিৰোধী, অসমীয়া বিৰোধী, জাতিৰ বিৰোধী কাৰ্যত লিপ্ত হৈছে। গতিকে আমি আদিত্য ঠাকলাৰীক টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা গাদ্দাৰ আখ্যা দিছোঁ, অসমৰ গাদ্দাৰ আখ্যা দিছোঁ, আহোম জনগোষ্ঠীক গাদ্দাৰ হিচাপে আখ্যা দিছোঁ। আৰু অসম চৰকাৰক আমি এটা আহ্বান জনাইছোঁ, তেওঁলোকে যিটো কথা কৈছে যে মৰাণ মটক আৰু কোচ ৰাজবংশী অভিভুক্ত গোৱালপাৰা জিলাৰ ক্ষেত্ৰত আদিত্য ঠাকলাৰী বা তেওঁলোকে যিসকলে গ্ৰীণ ছিগনেল দিছে বুলি কৈছে, গতিকে এনেকুৱা ধৰণৰ বিভেদ যদি সৃষ্টি কৰে, তেতিয়াহ'লে কিন্তু অসম জ্বলিব, সেইটো কিন্তু খাটাং। যদিহে আহোম, চাহ জনগোষ্ঠী লগতে চুতীয়াসকলে যদি জনজাতিকৰণ নাপায়, যদি 3টাক যদি জনজাতিকৰণ দিয়া হয়, তেতিয়াহ'লে অসম জ্বলিব। এই কথা কিন্তু খুব খাটাং। এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰক স্পষ্টকৈ টাইপাৰ তৰফৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু আগন্তুক 26 চনৰ আগে আগে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয়, তেতিয়াহ'লে আহোম অধ্যুষিত প্ৰায় 25টা সমষ্টিত বিজেপি কিন্তু পৰাভূত হ'বলৈ তেওঁলোকে কিন্তু দৌৰি থাকক, আৰু আহোম জনগোষ্ঠীয়ে তেওঁলোকক কিন্তু পৰাভূত কৰা হ'ব। স্পষ্ট বাৰ্তা। ধন্যবাদ।